Hi friends, SSC GD 2025 and 26 মানে যিটো নতুন ভেকেঞ্চি আহিবলগীয়া আমাৰ বৰ্তমান বাকী আছে তো সেই ভেকেঞ্চিটোৰ ওপৰত দুটামান কথা এই ভিডিঅ'টোত মই ক'বলৈ বিচাৰিছোঁ যিসকলে নতুন কেণ্ডিডেট বা নতুন ভেকেঞ্চিটোৰ লগত জড়িত হ'ম বুলি ভাবিছা তেওঁলোকে মোৰ লগত জড়িত হৈ ল'ব পাৰা আগন্তুক সৰু সুৰা আপডেট লগতে SSC GDৰ এক্সামবোৰ কেনেকুৱা হয় কি কথা আমি গোটেইখিনি কথা ইয়াতে আলোচনা কৰিম জব এণ্ড ডিফেন্সৰ চেনেলটোতে গতিকে তোমালোকে যিসকল নতুন কেণ্ডিডেট মোৰ লগত জড়িত হৈ ল'ব পাৰা ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিলে তোমালোকে মোৰ লগত জড়িত হৈ ল'ব পাৰিবা তো মই এই ভিডিঅ'টোত ক'বলৈ বিচাৰিছোঁ যে যিটো আমাৰ 2025-26 আহিবলগীয়া নতুন ভেকেঞ্চি এই ভেকেঞ্চিটো খুবেই এটা ভাল ভেকেঞ্চি হ'বলৈ গৈ আছে কাৰণ এতিয়ালৈকে আমাৰ যিমানবিলাক বাহিৰা চেনেল হওক বা RWA যিহেতুকে আমাৰ SSCৰ প্লেটফৰ্মত আমাৰ সকলোতকৈ ভাল বা সকলোতকৈ বেছি সঁচা বুলি মানিব পৰা চেনেলটো আমাৰ RWA বুলি আমি ক'ব পাৰোঁ সকলোৱে যিবিলাকে জানা তো তেওঁলোকে কৈ আছে যে এতিয়া বৰ্তমান যিটো ভেকেঞ্চি আহিব অতিকৈ বেছি পোষ্ট থাকিব তাত হয়তো 60,000 কৰ্চ কৰি যাব পাৰে গতিকে তোমালোকে ইয়াত কৰিবলগীয়া বহুকেইটা কাম আছে মই এই ভিডিঅ'টোতে ক'ম আৰু সেইসকলক ক'ম যিসকলৰ বৰ্তমান এতিয়া মানে বয়সটো এমাহ ডেৰ মাহ দুমাহ বাকী আছে মানে এপ্লাই কৰিব পাৰিবানে নোৱাৰা বুলি ভাবি আছা তেওঁলোকক মই কৈ দিওঁ যে SSC GDৰ যদি তোমালোকৰ 2025লৈকে এপ্লাই সময়সীমা হোৱা নাই মানে 18 বছৰ হোৱা নাই মাজত মাত্ৰ এমাহ দুমাহ বাকী আছে তো তেতিয়াহ'লে 1% চিন্তা কৰিব তোমালোকে নালাগে কাৰণ এই ভেকেঞ্চিকেইটাত কি হয় যে সদায় জানুৱাৰীৰ পৰা কাউণ্ট কৰে মানে যদি আমাৰ ভেকেঞ্চিটো 2025তে ওলায় কিন্তু সেই 25ৰ ভেকেঞ্চিটোৰ কাউণ্টিং হ'বগৈ 2026ৰ জানুৱাৰী মাহৰ পৰা গতিকে তাতে যদি তোমালোকৰ এক মাহ ডেৰ মাহ বাকী আছিলে তেতিয়াহ'লে তোমালোকৰ তেতিয়ালৈকে মিলি যাব আৰু যিসকলে ভাবি আছে যে আমাৰ 2025লৈকে 26 বছৰ বা 28 বছৰ মানে SC হওক বা OBC হওক হ'বগৈ তো আমি এপ্লাই কৰিব পাৰিম তো তেওঁলোককো কৈছোঁ তোমালোকে এপ্লাই কৰিব নোৱাৰিবা কাৰণ কিয় যদি 25লৈকে 26 বছৰ হৈ যায় হোৱাৰ পিছত তোমালোকৰ যদি 26 জানুৱাৰীৰ 1 তাৰিখলৈকে 27 বছৰত ভৰি দিয়া তেতিয়াহ'লে তোমালোকে এপ্লাই কৰিব নোৱাৰিবা কাৰণ ইয়াত 01/01/2026 মানে জানুৱাৰী 2026 জানুৱাৰীৰ 1 তাৰিখৰ পৰা কাউণ্টিং কৰিব চ' সেইকাৰণে কৈছোঁ যে এইটো কথাক লৈ বেছি চিন্তিত হ'ব নালাগে নতুন কেণ্ডিডেটখিনি ৰখি থাকা আৰু লগতে যিখিনি 26 বছৰ মানে তেতিয়ালৈকে চলিয়ে থাকিব তেতিয়া তেওঁলোকেও পাৰিবা আৰু আমাৰ SCখিনিত তেতিয়ালৈকে 28 বছৰ চলি থাকিলে তেওঁলোকেও পাৰিবা আৰু এতিয়া কথা হ'ল পঢ়া শুনাৰ কথাখিনি আজিকালি চোৱা আজিকালি বহুতে সোধে যে দাদা কি কিতাপ ল'ম ক'ৰ পৰা পঢ়িম কি কথা কি বতৰা তো তোমালোকক ফাৰ্ষ্ট কথাখিনি মই এইটোৱে ক'ব বিচাৰোঁ যে তোমালোকে আজিকালি পঢ়া শুনা কৰিবলৈ ইমান চিন্তা কৰাৰ একোৱে প্ৰয়োজন নাই কাৰণ কিয় আজিকালি ইউটিউবত বেষ্ট মানে ভালতকৈ ভাল প্লেটফৰ্ম ওলাই গৈছে আৰু তাৰে ভিতৰত ভাল প্লেটফৰ্ম বুলি ক'বলৈ গ'লে আমি সকলোৱে জানো RWA ৰোজগাৰ উইথ অংকিত নামৰ যিটো চেনেল আছে তাৰ পৰা পঢ়িব পাৰা নহ'লে তোমালোকে SSC মেকাৰ নহ'লে এক্সামপুৰ এই তিনিটা প্লেটফৰ্মৰ পৰা তোমালোকে যিকোনো এটা প্লেটফৰ্মৰ পৰা ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে যদি তোমালোকে চোৱা তেতিয়াহ'লে তোমালোকে নিশ্চয়কৈ এটা পোষ্ট ল'বলৈ সক্ষম হ'বা গতিকে মই তোমালোকক এটাই কথা কওঁ আজিকালি আৰু তুমি এক্সট্ৰাকৈ কিতাপ কিনিবলগীয়া প্ৰয়োজন একো নাই বা এখন কিতাপ কিনি পেলাই তোমালোকে তাৰ পৰা প্ৰেক্টিছ কৰাৰ প্ৰয়োজন নাই তোমালোকে যদি তেওঁলোকৰ সম্পূৰ্ণ ক্লাছখিনি চাব চেষ্টা কৰা তেতিয়াহ'লে সেই ক্লাছখিনিতে তোমালোকৰ গোটেইখিনি কথা সোমাই থাকিব আৰু ফাৰ্ষ্টৰ পৰা ধৰি লোৱা ৰিজনিঙৰ ক্লাছটো ৰিজনিং অংকৰ ক্লাছটো অংকৰ হিন্দীৰ ক্লাছ কৰিলে হিন্দীৰ হিচাপত কৰা বা জিকে ক্লাছখিনি জিকেত কৰা আৰু সকলোতকৈ ভাল জিকেৰ ক্লাছ কৰা প্লেটফৰ্ম বুলি ক'বলৈ গ'লে ইউটিউবৰ ক্ষেত্ৰত তেতিয়াহ'লে তোমালোকে ফ'ল' কৰিব পাৰা RWAৰ যিজন আমাৰ নবীন ছাৰ বুলি ছাৰজন আছে সেই ছাৰজনৰ পৰা তোমালোকে যদি পঢ়া শুনা কৰা জিকে GS তেতিয়াহ'লে অতিকৈ তোমালোকৰ কমন পৰাৰ বেছি চান্স থাকিব গতিকে তাৰ পৰা তোমালোকে চাব পাৰা আৰু নতুন ভেকেঞ্চিটোৰ বাবে ল'বলগীয়া ফুল পদক্ষেপটো মানে যিটো তোমালোকে পিছলৈ গৈ সমস্যাত নপৰিবা সেই কথাটো হ'ল কি যে তোমালোকৰ যিসকল OBC কেণ্ডিডেট আছে আৰু লগতে যিসকল EWS কেণ্ডিডেট তো তেওঁলোকে ক্ৰুচিয়েল ডেটৰ পৰা বাচিবলৈ হ'লে এইকেইদিন মানে নৱেম্বৰৰ ভিতৰত তোমালোকৰ NCL OBC সকলৰ যিখন NCL নতুনকৈ এপ্লাই কৰি দিয়া
আৰু যিসকলৰ EWS তোমালোকে এপ্লাই কৰি দিয়া। বাকী EWSখিনি পিছত লাগিলে ষ্টেট কাষ্টখনৰ পৰা গৈ চেণ্ট্ৰেল কাষ্ট বনাই ল'ব পাৰিবা, তোমালোকে তাত গৈ চিন্তা কৰিব নালাগে। কিন্তু বৰ্তমান তোমালোকে এইকেইদিনৰ ভিতৰত বনাই লোৱা। আৰু যিসকলে NCLখন তোমালোকৰ লাগে এমাহৰ পিছতে আহক, কিন্তু কথা নাই। কিন্তু তোমালোকৰ এপ্লাই ডেটটো ভেকেঞ্চিটো ওলোৱাৰ আগত হ'লে তোমালোকে পিছলৈ গৈ বিপদত নপৰা। চ' এই নতুন ভেকেঞ্চিটো অতি সোনকালে নৱেম্বৰ মাহত ৰিলিজ হৈ যাব, তাতে কোনো সন্দেহ নাই। আৰু এইবাৰ সকলোতকৈ ভাল কথা হ'বলৈ গৈ আছে এইটোৱে যে নতুন ভেকেঞ্চিটোত আমাৰ যিখিনি আগতে পোষ্ট আছিলে, মানে BSF, CRPF, ITBP, SSB, আছাম ৰাইফল, তো যিমানখিনি আছিলে তাৰ বাদেও এইবাৰ এক্সট্ৰাকৈ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ মানে RPFটো এড হোৱাৰ কথা যিহেতুকৈ আমি শুনি আছোঁ। চ' যদি সেইখিনি হৈ যায় তেতিয়াহ'লে অসমৰ কেণ্ডিডেটৰ বাবে ইয়াতকৈ আৰু সুবৰ্ণ সুযোগ একোৱেই নাথাকিব চাকৰি লোৱাৰ বাবে। বাকী আমাৰ তাৰ বাদেও অসম পুলিচ আহি আছে, ADRE আহিব, বা ফৰেষ্ট বেটেলিয়ান ওলাব পাৰে, বা আৰু বহুত পোষ্ট আহি আছে। SSCৰ আণ্ডাৰতে তোমাৰ দিল্লী পুলিচ আহিছে, তাৰপিছত তোমাৰ MTS আহিব, বা আৰু বহুত ভেকেঞ্চি আহিব, CGL, CSSL। এতিয়া মুঠতে চাকৰিৰ বৰষুণ, খালি কষ্ট কৰিব লাগে, চাকৰি ল'ব লাগে। চ' কাৰোবাৰ নহয়ো, কষ্ট কৰিলেও নহয়, তো সেইবিলাক পিছৰ কথা আমি পাতি যাম। চ' যিসকলে এই ভিডিঅ'টো চাইছা এইটো নতুন কেণ্ডিডেটৰ বাবে, তো তোমালোকে পাৰিলে জড়িত হৈ লোৱা। আৰু যিসকলৰ কিবা নতুন ভেকেঞ্চিটোৰ ওপৰত কথা সুধিবলগীয়া আছে, ইয়াত যদি মোৰ কোৱা হোৱা নাই, ইয়াততো বহুতখিনি কথা মই কোৱাই হোৱা নাই। চ' তেওঁলোকে মোৰ ইনষ্টাগ্ৰামত যাব পাৰা, তলত ইনষ্টাগ্ৰামৰ লিংক থাকিব। ধন্যবাদ। জয় আই অসম।